মৰমহত্তাসকল ই কিউবেট সায়েন্সলৈ সকলোকে স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিব ওলাইছো আমাৰ যেটো আমাৰ চলি আছিল ডিফাৰেন্সিয়েল ক্যালকুলাসৰ যেটো বেসিক ফৰ্মুলাৰ যেটো শৰ্ট সিৰিজ চলি আছিল তাৰে আজি 12 নম্বৰ ফৰ্মুলাটো ওকে তো ইতিমধ্যে আমি 11 নম্বৰ ফৰ্মুলালৈ আমি ডিসকাশন কৰা হৈ গল আশা কৰিছো আপোনালোকে ভিডিওখিনি গোটেইখিনি চাইছে আৰু ভালদৰে বুজি পাইছে ঠিক আছে আসো আজি আমি 12 নম্বৰ ফৰ্মুলাটো ডিসকাশন কৰি লও তো ফৰ্মুলাটো কি হয় আমাৰ dx of cot x is equal to কিমান হয় dx of cot x মানে কিমান হয় যদি আমি এটা cot ফাংশন যদি কি কৰো ডিফাৰেন্সিয়েশন কৰো তাৰ ৰিজাল্টটো কিমান আহে ওকে সো dx of cot x মানে কিমান হয় minus cos x squared x ওকে তো দুবাৰ ভিডিও চালে হল আৰু তোমালোকৰ কি হবটো গোটেইখিনি মনত থাকি যাব ওকে সো dx of cot x মানে কিমান হয় dx of cot x is equal to minus cos x squared x ওকে তো যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে আপোনালোকে ভিডিওটো লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ